যদি ভৱিষ্যতে ইউটিউবৰ পৰা পইচা পাওঁ তেতিয়াহ'লে এইবিলাক বাদ দিম নি গাইছ এইবিলাক কৰি থাকিব ইচ্ছা নাই একদম একদম দূৰে দূৰে যাম কৰবা ঘূৰবা যাম ঘৰতে নাথাকো মানে ঘৰত মানে মাহত 5 পৰা 10 দিন থাকিম 20 দিন ঘূৰিয়ে থাকিম গাইছ সো হে গাইছ গুড মৰ্নিং ওলাই আহিলোঁ আজি অফিচত মানে অফিচ টাইমত ওলাই আহিলোঁ আৰু কাৰণ এইটো টাইমটো অফিচ টাইমে হয় এতিয়া যেহেতু টাইম হৈছে 9:57 আজিকালি মই অলপ দেৰিকৈ ওলাই আহিছোঁ তাৰমানে কিনো কৰি ইমান সোনকালে ওলাই আহি আছোঁ অলপ ছায়াত আৰু চুলি কাটটো কেনেকুৱা লাগিছে গাইছ এতিয়া একদম কাটি চুলি ফিনফিনীয়া গাড়ী চুলি কাটি 150 টকা এটা পেলাই থৈ আহিলোঁ আৰু চ' এতিয়া হৈ যাওঁ অনলাইন আৰু আজি কিমান মাৰিব পাৰোঁ চাওঁ চেম টাইম 10টা বজাৰ পৰা কালিতো 10:22 মান হৈ গৈছিল আজি হ'ব মোটামুটি পুৰাপুৰি 10টা চ' এতিয়া কৰি দিওঁ অনলাইন হৈ গৈছে অনলাইন পুৰাপুৰি 9:58 হৈছে আৰু লাগি গৈছে প্ৰথম ভাড়া উল্টা চ' এইটো নাযাওঁ এতিয়া ৰখি আছোঁ আকৌ বেলেগ ভাড়াৰ কাৰণে আজিও মাৰি মোটামুটি 4টা মানলৈকে 100 টকীয়া ভাড়া নাই দিওঁ দিওঁ নাৰিকলবাৰীত আছে চ' মই আছোঁ নাৰিকলবাৰীতে সেইখন দেখা পাইছে এইটো পাৰ্ক হয় নাৰিকলবাৰী পাৰ্ক আৰু মই আছোঁ এইটো ফাৰ্ষ্ট বাইলেন নাৰিকলবাৰীৰ ফাৰ্ষ্ট বাইলেন তাৰপিছত কাষ্টমাৰ আছে ৰখি এই গীতানগৰ ফিল্ডত অলপমান আগত মানে কাষতে আৰু চ' আজি কিমান মাৰিব পাৰোঁ কি মাৰিব পাৰোঁ চাওঁ চ' প্ৰথমবাৰটো উঠাই লওঁ আগতে মানে যোৱাকালি ৰাতি গোটেই ৰাতিটো দিছোঁ মই চাৰ্জ এই চাৰ্জ চাওকচোন 80% মানে কি হ'ল ঘটনাটো কৈ আছোঁ মানে যোৱাকালি দিছোঁ মই ৰাতি চাৰ্জ মোবাইলটো মানে আজিকালি মোবাইলটো মোৰ চেমচাংটো মানে কি হৈছে টাইম লগা আছে ডাটা গ'লেৰো প্ৰব্লেম না বোলে মোবাইলৰে প্ৰব্লেম নে কি মানে যিমানটোতো এনে প্ৰব্লেম চলিয়ে আছে আৰু বস্তুবিলাকৰো এতিয়া মানে প্ৰব্লেম চলি আছে আৰু তো কি হৈছে ৰাতি মোবাইলটো চাৰ্জত দি থৈ দিছোঁ ৰাতিপুৱালৈকে যেতিয়া মই সাৰ পাই কিনে মোবাইলটো চাইছোঁ কিমান হৈছে আগতে চিন্তা লাগে যে মোৰ মোবাইলটো কিমান চাৰ্জ হ'ল তাৰপিছত কি হৈছে মোবাইলটো চাওঁ যে মোবাইল 38% মান হৈ আছে 38% আছিলে ৰাতিও সেনেকৈ চাগে নে 40 মান আছিলে চাগে তো 2% মান গুচি গৈছে আৰু তাৰপিছত কি হৈছে মই এনেকুৱা মাথা গৰম হৈছে চুইচটো দিয়া নাই মই এনেকুৱা অৱস্থা তাৰপিছত উঠি ৰাতিপুৱা মই দিছোঁ চাৰ্জ মোটামুটি 7টা মানত উঠিছোঁ উঠি কিনে চাৰ্জ দিয়াৰ পিছত হৈছে এইখিনি 80% মানে 82% মান আছিল এতিয়া 80% হৈ আছে চ' আজি দিনটো মানে এনেকৈ চলিব লাগিব কাৰণ ইয়াত মোৰ আছে এইটো হ'ল আইফোনৰ চাৰ্জাৰ চ' মোৰ মানে টাইপ চি মোবাইলৰ মানে চাৰ্জাৰটো নাই মানে ডাটা কেবলটো নাই মানে টাইপ চি চাৰ্জাৰ চ' সেইটো কাৰণে মানে কি বহুত প্ৰব্লেম হৈ আছে মই ডাটা কেবল এটা ল'ম বুলিকৈ পাহৰি থাকোঁ মনত নপৰে চ' আজি চাওঁ যদি পাৰোঁ এটা লৈ থৈ দিব লাগিব এটা আছিল বিচাৰি নাপালোঁ এতিয়া তাকে মাথাটো নাহে দিনটো ৰাতি চাৰ্জ দি থ'লে ৰাতিপুৱা বিন্দাছ চলে সেইকাৰণে মানে কি ডাটা কেবলৰ জোৰত নপৰে চ' আজি চাওঁ কি হয় যদি ল'ব পাৰোঁ ল'ম চ' এতিয়া বলক যাওঁ প্ৰথম ভাড়া উঠিব উঠাই কিনে থওঁ 100 টকাই হওক বাৰু মাৰি দিম আৰু প্ৰথম যাত্ৰা নতুন শিকি আছা নেকি ঐ এল মাৰা আছে কাষ্টমাৰে মেছেজ দিছে প্লিজ ফাষ্ট অ'কে আই এম অন মাই ৱে ময়ো দি দিওঁ অ'কে গট ইট ভাড়া ৰখি আছে ইয়াতে প্ৰথম ভাড়া কমপ্লিট কৰিলোঁ এতিয়া লাগি আছে ছেকেণ্ড ভাড়া আহি পালোঁ চিৰিয়াখানা এইটো আছে জাপৰিগক স্পট 1 কিবা আছে যাব উলুবাৰী আকৌ শেষ কৰিলোঁ এইটো হ'ল 2 নম্বৰ ভাড়া বলক উঠাই লওঁ গাইছ আজি টেম্পাৰেচাৰ 31 চলি আছে বৰ্তমান কিন্তু লাগি আছে একদম যেন 34-35 মান তেনেকুৱা লাগি আছে ৰ'দৰ পাৱাৰ দেখিছিলে নাই পোহৰ চুই অৱস্থা বেয়া হ'ব আজি মই যি দেখা পাইছোঁ কমপ্লিট কৰিলোঁ 2টা ভাড়া এটা আছে 10:40 আৰু আৰ্নিং কৰিছোঁ 219 টকা আৰু মই আছোঁ বৰ্তমান নেহেৰু ষ্টেডিয়ামৰ কাষত এইটো হ'ল নেহেৰু ষ্টেডিয়ামৰ গেট এতিয়া 3 নম্বৰ ভাড়া উঠাব গৈ আছোঁ এইটো আছে গান্ধী বস্তিত তো গান্ধী বস্তিৰ পৰা উঠাব গৈ আছোঁ আৰু যি জাম লাগিছে উলুবাৰীত বাপৰে বাপ
আজিকালি মানুহবিলাকৰ কি হৈছে মানে ল'ৰাবিলাকৰ কি হৈছে বিশেষকৈ ল'ৰাবিলাক মাতবিলাক ছোৱালীৰ নিচিনা হৈ গৈ আছে তাৰপিছত মানে এক্টিং যিবিলাক এক্ট কৰে মানে সেইবিলাক গোটেই ছোৱালীৰ নিচিনা হৈ আছে মাত শুনিলে মানে মাথা গৰম হয় এই যে মাত এই দাদা এই যে এইবিলাক মাত কি যে মাত মানে একদম দত কামুৰি উঠে মানে কিয় এনেকুৱা হৈ গৈছে মানে বুজি নাপাওঁ মানুহবিলাক এই মাত্ৰ এটা মানে মই লগ পালোঁ লগ পাই কিনে এনেকুৱা লাগিল যে মানে আগত বহিছে দেখো এই চিটতে বহিছে একদম এনেকুৱা মানুহ বহিলে একদম অশান্তি লাগে বহি কেতিয়াবা আপোনালোকৰ লগত হৈছেনে এনেকুৱা কমেণ্ট কৰি জনাবচোন যে এনেকুৱা টাইপৰ মানুহ লগত আছে বা বহি আছে কাষত সেনেকুৱা টাইপৰ কিবা ফেচ কৰিছে নেকি ক'বচোন এবাৰ মোৰতো একদম মানে দাঁত কিটকিটাই যায় অশান্তি লাগে এইবিলাক বস্তু কিয় বা এনেকুৱা আছে এটা ট্ৰেণ্ডিং চলি আছে নেকি মানুহবিলাকৰ এই সমস্যা আৰু এইটো আজিকালি বহুত বাঢ়ি গৈ আছে মানে ছোৱালী টাইপৰ আৰু ব্যৱহাৰ ল'ৰা ভাল নাপায় ছোৱালী ভাল নাপায় ল'ৰা ভাল লাগে এই কি যে থাকে সিহঁতৰ গাইজ উঠাব গৈ আছোঁ 3 নম্বৰ ভাড়া এতিয়া গলিৰ ভিতৰে গৈ আছোঁ ওলাই যাম একদম ইফালে গান্ধী মণ্ডপ নহয় চৰি গান্ধী বস্তি এতিয়া গৈ আছোঁ আৰু ৰাতিপুৱা খাই আহিছোঁ পৰঠা মায়ে এইকেইদিন সদায় পৰঠা বনাই দি আছে এতিয়া বৰ্তমান চলি যাব আৰামছে ভিতৰে সোমাই আহিছোঁ যিহেতু গলি এইবিলাক মই চব জানোৱেই চিনিয়ে পাওঁ এসময়ত কম ঘূৰিছোঁ নেকি এইবিলাক জেগাত মাজতে 2-3 বছৰ এটা গেপছ আছে বাৰু বেলেগ কিবা কিবি কাম কৰিলোঁ চ' এতিয়া মানে আকৌ এইবিলাক জেগাই মনত পৰি যায় ৰিক্সাটো আজিকালি মানে একদম ছাছপেনশ্যনৰ ওপৰত ছাছপেনশ্যন লাগি গৈছে আৰাম মানে চবতে লাগিব এয়া হ'ল গান্ধী বস্তি তিনিআলি এফালে যায় প্ৰতিদিনৰ অফিচৰ ফালে এফালে যাম এতিয়া লালমাটি পিছফালে થઈ গ'ল গান্ধী বস্তিৰ ৰেল গেট চ' এতিয়া ভাড়া আছে মোৰ আগত চিধা দেখা পাইছেনে চ' ভাড়া আছে চিধা আগৰ ফালে দাদা অলপ গুচি দিয়ক গাইজ 3টা ট্ৰিপ কমপ্লিট কৰিলোঁ 333 টকা চ' সময়টো চাই লওঁ কিমান হৈছে 28 মূৰাটো উল্টা এই আজি এনেকাই ভাড়া চব তাৰপিছত আজি কৰিছে 1 ঘণ্টা 6 মিনিটত 333 টকা ঘণ্টা হিচাপত ঠিক আছে কিন্তু কিলোমিটাৰ বহুত দৌৰিছে এনেকুৱা মানে আজি মোটামুটি এতিয়ালৈকে 150 টকা মানৰ তেলে গ'ল 333 টকা 150 টকা মানৰ তেলে গ'ল 150 টকা থাকিলে পিছত ভাড়া চাওক বাজি আছে ৰাজগড়ৰ পৰা যাব জালুকবাৰী মাত্ৰ 219 টকা কি ভাড়া দাদাই ভাল মাৰছে দাদাৰ লগত কথা পাতিলোঁ তাৰপিছত বনাই আছোঁ ভিডিঅ' গাইজ কথা পতা হৈ গ'ল দাদাৰ লগত দাদাই ফোন মাৰিছিলে ক'ত আছে কি আছে সেই খবৰ তেনেকুৱা কি মাৰ্কেট চ' হৈ গ'ল কথা পতা এতিয়া লাগিছে এটা বুকিং চ' বুকিংটো আছে চাবোন ফেক্টৰী মানে গান্ধী বস্তিৰ পৰা আহিব আকৌ ৰাঙাঘৰে 120 টকাটো মাৰি ঘৰ এইটো পটাপট এই গৰমত নোৱাৰি ৰখি থাকিব চ' মাৰি দিওঁ আৰু চ' গাইজ আহি পালোঁ বৰ্তমান মই টিভি টাৱাৰৰ পাহাৰত এইটো হ'ল গুৱাহাটী মেডিকেল কলেজ আৰু ভাড়া মাৰিলোঁ এতিয়ালৈকে 561 টকা ইয়াত কিবাচোন নেটৱৰ্ক নাপোৱা হৈ গ'ল তাৰপিছত 5টা ভাড়া মাৰিলোঁ এতিয়া নেটৱৰ্কে নাই মই কি দেখাম কেইঘণ্টা অনলাইন আছোঁ আৰু মানুহৰ কণ্ডিশ্যন চাব পাৰে কি অৱস্থা হৈ আছে এনেকৈ মোটামুটি বইল হৈ গৈছোঁ ৰখি আছোঁ এতিয়া ইয়াতে ভাড়া লাগাৰ কিন্তু এতিয়া ভাড়া মানে পাহাৰত নেটৱৰ্কৰ প্ৰব্লেম তো এতিয়া একদম জিৰ' মানে ন' পাৰ্কিঙৰ চিম্বলটো আহি গৈছে ইয়াতে নেটৱৰ্কৰ একো মানে ছিগনেলে নাই তো বিনা ছিগনেলৰ জেগাত মই আছোঁ এতিয়া বৰ্তমান বহি টাইম হৈছে মোটামুটি 12টাই 11:01 অলপ দেৰি ৰখাৰ পিছত ইয়াৰ পৰা অলপ তলফালে নামি যাম কাৰণ ইয়াত নেটৱৰ্ক নাপায় যিহেতু ৰখি লাভ নাই চ'
সো ভাড়া লাগি আছে পল্টন বজাৰ ষ্টেচনত নাযাওঁ বাৰু এইটো নেটৱৰ্ক আহি গৈছে মনটো অলপ ভাল লাগিল সো কোনোবা ফোনো মাৰি আছে মোক কোৱা নাই এতিয়া গৈ আছোঁ তলফালে নামি এইফালে কিবা স্কুল আছে সো এতিয়া গৈ আছোঁ তলফালে নামি এইটো হ'ল উঠি অহা ৰাস্তা এইটো হ'ল নামি যোৱা ৰাস্তা একদম কাষে কিন্তু ভাল লাগে এটা কি অলপ ছায়া ন মজা ঠাণ্ডা লাগে এতিয়া অলপ গাড়ীখন ৰখাই কিনে অলপ ছায়াত মানে অলপ ৰখোঁ বহুত গৰম লাগি আছে একচুৱেলি ইয়াতে এনেকৈ ৰখাটো ভাল নহয় জেগাটো ইমান এটা ডাঙৰ ৰাস্তা নহয় যিহেতু অলপ ৰখি দিওঁ অলপ আকৌ দাদা ফোন মাৰি আছে কথা পাতিলোঁ অলপ এতিয়া ছায়াত ভাড়াটো আল্টু ফাল্টুৱে হৈ আছে এইবিলাক চাওক জংঘল এতিয়া জংঘলৰ মাজত মই আছোঁ অকলে এই লাইনৰ পোষ্ট বাগৰি আছে কিন্তু গাড়ী ইয়াত চাওক গাড়ী কম নহয় কিন্তু ইয়াতে গাড়ীত ভয়ানক গাড়ী আহে একদম আহিয়ে থাকে কণ্টিনিউ এনেকুৱা নহয় যে জংঘলৰ ৰাস্তা পাহাৰৰ ৰাস্তা মানুহ কম আহিব নাই এইবিলাক নাই মানুহ একদম জামৰ কাৰণে ট্ৰেফিকৰ কাৰণে বাছৰ কাৰণে এইটো ৰাস্তা লয় স্পেচিয়েলি এইটো ৰাস্তা ভাঙাঘৰৰ পৰা মানে কাহিলীপাৰা যদি যায় একদম শ্বৰ্টকাট ৰাস্তা জাম চাম নাই বিন্দাছ যাওক আকৌ ছেম কাহিলীপাৰা ভাঙাঘৰ আহিলে ছেম ৰাস্তা এইটোৱে চ' সেয়াই আৰু ভাড়া লাগি আছে উল্টা পুল্টা চিধা পাহাৰেদি গাড়ীখন নামাই দিব লাগিব তাৰমানে এনেকুৱা ৰাস্তা দেখায় মেপো পাগল এনেকুৱা ৰাস্তা চিধা দেখাই দিব এনেকুৱা তলেদি চিধা দেখাই দিব এইফালে ৰাস্তাই নাই মানুহ যোৱাটো বেলেগ কথা কিন্তু গাড়ী আৰু কেনেকৈ নামাই দিম এতিয়া আৰু গাইজ ভোক লাগবা ধৰছি আৰু অলপ লাহে লাহে গৰমৰ কাৰণে নে কিহৰ কাৰণে আহিছে নেটটো আহিছে যিহেতু এতিয়া দেখুৱাই দি আছোঁ আৰ্নিংটো 561 টকা মোটামুটি 2 ঘণ্টাত এই চাওক ভাড়া এই লংকা ভাড়া মাত্ৰ 130 টকা এইটো লোৱা তুমিও 5টা ট্ৰিপ মাৰিলোঁ 2 ঘণ্টাত 564 টকা মাৰ্কেট আজি বেয়া অলপ ইমান ভাল নহয় যদি ইউটিউবে পইচা দিয়ে তেতিয়াহ'লে কামটো এৰিম নেকি গাইজ আপোনালোকে কওকচোন জনাবচোন মোক যদি ভৱিষ্যতে ইউটিউবৰ পৰা পইচা পাওঁ তেতিয়াহ'লে এইবিলাক বাদ দিম নেকি গাইজ এইবিলাক কৰি থাকিব ইচ্ছা নাই একদম দূৰে যাম ক'ৰবাত ঘূৰবা যাম ঘৰতে নাথাকোঁ মানে ঘৰত মানে মাহত 5ৰ পৰা 10 দিন থাকিম 20 দিন ঘূৰিয়ে থাকিম গাইজ মানে একদম ঘূৰাৰ চখ আছে যিহেতু কিবা কাৰণত যদি ইউটিউবে যদি মোক চিনি পোৱা হৈ যায় তেতিয়াহ'লে সঁচাকৈ যাম গাইজ চ' আপোনালোকৰ কি মন্তব্য মানে মই ইয়াতে গৰমত মৰি থকা ভাল না বেলেগত গৰমত মৰি কেনে অলপ এনজয় কৰা ভাল এইটোতো এনজয় নহয় বাৰু যিহেতু এতিয়া অলপমান নকওঁ এইটো মোৰ কৰ্মই হয় কিন্তু হ'লেও মোৰ মানে এটা ইচ্ছা আছে যে মই দুনিয়াখন ঘূৰাৰ মানে দুনিয়াৰ কোনাই যাব ইচ্ছা মোৰ জেগাবিলাকৰ ট্ৰেডিশ্যনেল বস্তু ট্ৰেডিশ্যনেল কালচাৰ এইবিলাক চাব বহুত ইচ্ছা মোৰ চ' এসময়ত হয়তো চাগে এনেকৈ কৰিব পাৰোঁ নে নোৱাৰোঁ ক'ব নোৱাৰোঁ কিন্তু মোৰ বহুত ইচ্ছা আছে গাইজ সেয়াই আৰু জিন্দগী মোৰ কি কৰিম ক'ব নোৱাৰোঁ কিন্তু মোৰ বহুত আশা আছে ইউটিউবে কি কৰে গাইজ সেইটোৱে আৰু খাই আছোঁ অলপ বঢ়িয়া পাহাৰ জংঘল কিবা নালা এটা আছে সুৰুংগ আছে মজা লাগি আছে এতিয়া বহি আছোঁ অলপ টাইম গাইজ মই আছোঁ বৰ্তমান বামুণী মৈদাম চাব পাৰি এটা বামুণী মৈদাম মানে গভমেণ্ট প্লেচৰ কাষত আৰু তাৰপিছত ভাড়া লাগিছে এইটো এতিয়া টাইম হৈছে মোটামুটি 2:11 বেটাৰী আছে 35% ভাড়া লাগছে ইয়াৰ পৰা আদিয়া এপাৰ্টমেণ্টৰ পিছৰ পৰা এতিয়ালৈকে কামালোঁ মই 1056 টকা 9টা ট্ৰিপ তাৰপিছত 4 ঘণ্টা 13 মিনিটত মাৰিছে মাত্ৰ 1056 চ' মানে 300 টকাতকৈও কম পৰিছে ৰ'দত মানে কষ্ট কৰি যদি ঘণ্টাত যদি 300 টকা মাৰিব নোৱাৰোঁ কি মাৰিম সেইকাৰণে চব এইবিলাক বাদ দিব লগা হৈছে আৰু চ' গাইজ সেই আৰু উপায় নাই আৰু কি কৰিব এইটো যাব ভাঙাঘৰ মেডিকেল চাগে
চ' মেডিকেলত থৈ কিনে ভাতটো খাম কাৰণ টাইম হৈ গৈছে 2:12 পেটত একদম হৈ গৈছে চুল বুলি ভোকত তাপত তো এই লাষ্ট ভাড়াটো থৈ কিনে এতিয়া ভাত খাম তাৰপিছত 2টামান মাৰিম আৰু মাৰি কিনে আৰু 4টা বজাত আকৌ ঘৰত গুচিয়ে যাম চ' এই আৰু এনেকৈ ভিতৰত লাগিছে অলপ গভৰ্ণমেণ্ট বেছৰ ভিতৰত আছোঁ বহুত দেৰি ভিডিঅ' কৰা নাই মানে কি মোবাইলৰ বেটাৰীও বচাই ৰাখিছিলোঁ অলপ গৰমৰ কাৰণে মানে খাই ল'লোঁ ভাত আখল ঘৰত আৰু এতিয়া ইয়াৰ পৰা ওলাই গৈ অলপ গাড়ীত বহো তাতে মই ৰেষ্ট ল'লোঁ বহুত দেৰি আধা ঘণ্টামান প্ৰায় ৰেষ্ট ল'লোঁ তাৰপিছত আহি গ'লোঁ আকৌ মানুহজনেই ৰখি আছে তাত এতিয়া মই লৈ লওঁ আগতে তাৰপিছত থৈ লওঁ তাৰপিছত কথা পাতি আছোঁ So guys আহি পালোঁ ভাতটো খাই চ' যিটো এটা গৰম পৰি আছে বৰ্তমান এইবিলাক চাব পাৰে মানুহ মানে এক জেগাত যদি থিয় হৈ থাকে মানে জ্বলি পুৰি চাই হৈ যাব জাষ্ট 2-3 ঘণ্টাত মানুহ জ্বলি পুৰি চাই চ' এতিয়া অকণমান আগলৈকে যাওক আমি ইয়াত চায়া নাই অলপ মানুহ তাৰপিছত কথাটো কৈ আছোঁ চ' হে গাইজ মই জাষ্ট ভাত খাই উঠিলোঁ কাৰণ বহুত ভোক লাগিছিল আৰু আজি কণ্টিনিউ পৰা ট্ৰিপ মাৰি আছোঁ কিন্তু মাৰিলেও কি হ'ব ইনকামটো ভাল নহয় আৰু বহুত দিনৰ পৰা মই ভিডিঅ' কৰাও নাই কাৰণ গৰম বহুত বেছি লাগি আছিল সেইকাৰণে মানে ভিডিঅ' কৰা নাই মোবাইল কাৰণ বহুত গৰম হৈ গৈছে ভিডিঅ' কৰোঁতে কৰোঁতে মানে যিটো এটা গৰম দিছে এইবিলাক এই গৰমৰ কাৰণে কি হৈছে পুৰা মোবাইল গৰম হৈ গৈছে চ' সেইকাৰণে মানে কি কৰিছোঁ মোবাইলটো অলপমান দেৰি থৈ দিছোঁ মোবাইল লাৰা নাই টোটেলি আৰু চাৰ্জো শেষ হৈছিল তো ডাটা কেবল আনিছোঁ আজি চ' ডাটা কেবল আনি কিনে ডাটা কেবলত চাৰ্জো দিছোঁ চাৰ্জ নাছিলে ঘৰত তো আজি ডাটা কেবল চাৰ্জ দিলোঁ নহ'লে বহুত অসুবিধা হয় এতিয়া টাইপ চিৰ কেবল এটা কিবাকৈ ল'ব আছে নহ'লে ঘৰৰ পৰাই কাৰোবাৰ পৰা এটা লৈ আহিম তাৰপিছত কথাটো এতিয়া আৰ্নিং কৰিছোঁ 1180 টকা চ' দেখাব পাৰে 1180 ভাত খাওঁতে গ'ল ইয়াতে 90 টকা এনে মই যে কৈছিলোঁ আপোনাৰ বডি হোটেলত আপোনাৰ লয় 80 টকা মাংস ভাত ইয়াত 80 টকা নিৰামিষ ভাত আৰু নামটো হৈছে আখল ঘৰ ভাঁহঘৰত আছে শ্ৰীমন্তপুৰ ইয়াত অলপ দামটো বেছি হয় কেইঘণ্টা অনলাইন হ'লোঁ 10টা ট্ৰিপ মাৰিলোঁ বা গমেই নাপাওঁ 4 ঘণ্টা 29 মিনিট মানে 4.5 ঘণ্টা অনলাইন 1180 টকা আৰু যোৱাকালি আছিল 5 ঘণ্টা 31 মিনিট 1632 টকা তো মানে 1 ঘণ্টাৰ ডিফাৰেঞ্চ আছে 1 ঘণ্টাত মোটামুটি 500 টকা ডিফাৰেঞ্চ চ' সেয়াই আৰু আজি মাৰ্কেটটো অলপ বেয়া আছে বাদে দিম যেন পাইছোঁ আৰু বাদ দি বেলেগ ৰাস্তাই ল'ব লাগিব আৰু এই দেখিছেনে বৈ গৈছে একদম এইবিলাক বৈ যাই আছে এইবিলাক মানে তেল আৰু মানে কষ্টৰ তেল বিনা ফকতীয়া ওলায় চ' গাইছ সেয়া আৰু এতিয়া জাষ্ট ভাত খাই উঠিছোঁ বহি আছোঁ এতিয়া অলপ দেৰি ৰখিম 10-15 মিনিট জিৰাম অলপ তাৰপিছত 1 ঘণ্টা মাৰিম চিধা ঘৰত চব চব্জি মানে কি আলুৰে বনায় প্ৰায় চব আলুৱে ইয়াতে খালে যদি এসপ্তাহ বা 1 মাহ যদি খাইছে কণ্টিনিউ চ' গাইছ ইয়াত ফেটিলা হৈ যাব মানে একদম পেটলা হৈ যাব মই এইখিনি কৰিছোঁ প্ৰায় বস্তু ইয়াত মানে আলুৰে চব চ' এতিয়া ৰখি আছোঁ 2:57 মোটামুটি 3:10 মানলৈকে ৰখিম তাৰপিছত অনলাইন হৈ যাম এবাৰ এনেকৈ ভাই বন্ধু ৰখি আছে ভাড়া লগা নাই আমাৰ এই গৰমত আৰু এই ছায়া বিচাৰি এনেকৈ ৰ'দৰ পৰা ক'ত ছায়া বিচাৰি পাওঁ এনেকৈ ৰখি থাকে চবেই ৰখোঁ আমি পিছতো এখন আছে চাগে এই পিছত এটা বস্তু লক্ষ্য কৰিছোঁ যে চুলি তুলি কাটিলে কি মানে বেছিকৈ ঘামহে ওলাই নেকি নে কি বা মানে বুজি নাপাওঁ কি ভাই ভাড়া লাগিল ঘৰত যোৱা চ' ভাইৰ বহুত ইনকাম হৈ গ'ল বোলে চ' এতিয়া ঘৰত যাব চ' এই আৰু কি কৰিব আৰু উপায় নাই মাৰ্কেট বেয়া কিন্তু এটা ভাল যেতিয়া ইচ্ছা তেতিয়া গুচি যাব পাৰে খালি EMI অহা সময়ত অলপ মানে প্ৰেছাৰ পৰে আৰু যাওঁ দে আৰু মাৰিবতো লাগবই EMI দিবা আছে না অলপ যাওঁ দে আৰু ভৰি দি ঘাম বৈ যাই আছে কপালেদিতো ঘাম বৈ যাই আছে ভৰি দিও যাই আছে ইমান গৰম গাইছ অনলাইন হৈ গ'লোঁ এতিয়া টাইম হৈছে 3:27 তো দেৰি হৈ গ'ল ৰখাতে এই কিবাকিবি লেকচাৰ মাৰি আছোঁ দাদাৰ লগত এতিয়াও চ' এনেকৈ কথা পাতোতে দেৰি হৈ গ'ল এতিয়া চাওঁ ঘৰলৈকে কিবা ভাল
ভাড়া আছে নেকি 327 হ'লে গাইজ আকৌ ঘূৰি পাকি আহি পালোঁ ইয়াতে আমাৰ গীতানগৰ ফিল্ডত এইটো হ'ব এবাৰ বিশাল দুৰ্গা পূজা 50 বছৰ স্পেচিয়েল এটা একদম টপাটো সাইডত এনেকে আছে তাৰপিছত এইফালেও আছে বঢ়িয়া লাগিব কিন্তু সব ভাড়া লাগিছে এতিয়া মোৰ গীতানগৰ কলেজৰ ইফালে সেটা ওপৰৰ ফালে উঠি যাম ভাড়া আছে ইফালে ওপৰত সেটা ওপৰলৈকে যাওঁ কন্যা মহাবিদ্যালয় লিখা আছে এখন হ'ল কলেজ সো এইটো ভাত খোৱাৰ পিছত মোৰ 2 নম্বৰ ভাড়া মাৰি আৰু ফটাফট যাওঁ আৰু এটা মাৰিম 1500 কৰি কিনে যাম আৰু মুঠতে সো এতিয়া হৈছে 1300 আৰু লাগে 200 সো এইটো এটা মাৰো যদি আছে তাৰপিছত মাৰি নেক্সট আৰু এটা মাৰিম তাৰপিছত যাম ঘৰত মই আহি পালোঁ শিলপুখুৰীৰ ৱাৰ চিমেণ্টেৰীৰ কাষত এতিয়া ইয়াতো কিবা নতুনকৈ বনাই আছে পিছফালে আছে ৱাৰ চিমেণ্টেৰী সো এইখিনি হ'ল নৱগ্ৰহ এৰিয়া মানে শিলপুখুৰী এৰিয়া আৰু আগত আছে শিলপুখুৰী মেইন চকখিনি আৰু এইফালে আছে সেইফালে আছে মানে শ্মশানটো নৱগ্ৰহ শ্মশানটো এতিয়া মাৰিলোঁ মই 1418 টকা ভাবিছিলোঁ 4টালৈকে মাৰিম 4টা 8 হ'ল 1500 কৰিয়ে যাম সো সেয়াই আৰু ৰখি আছোঁ ইয়াতে এটা যেন ঘৰৰ ফালে এটা ভাড়া লাগিছে প্ৰায় গাড়ীৰ ভিতৰত বহিয়ে কথা পতা যায় কাৰণ বাহিৰত যিটো এটা ৰ'দ ওলাব নোৱাৰি সম্ভৱ পাৰা পৰ্যন্তলৈকে ভিতৰতে বনাই আছোঁ তাৰপিছত আৰু কি আৰু সেয়াই আৰু মোবাইল মোৰো অৱস্থা বেটাৰী নাই আৰু 15% দাদা মই আছোঁ বৰ্তমান বামুণীবিনাম ব্ৰিজৰ তলত এতিয়া লাষ্ট ভাড়া এটা উঠাব যাওঁ উঠাই কিনে যাওঁ কাৰ্বন গেট তাক থৈ কিনে চিধা ঘৰত এয়াই আৰু লাষ্ট আজি ভাড়া উঠাব গৈ আছোঁ বামুণীবিনাম গুৱাহাটী কলেজৰ কাষৰ পৰা তাৰপৰা ফটাফট উঠাওঁ নহ'লে মোবাইল অফ হৈ যাব মই ভাড়া কিমান বিল উঠে একো গম নাপাম সমস্যা হৈ যাব আৰু একো সমাধান নাই সো ভাল হয় কি এতিয়া মই ৰাস্তা লোৱা যায় সো এয়াই গাইজ বহুত জলদি ব্ৰিজখনো ওলাই যাব এইখন হ'ল বামুণীবিনাম ব্ৰিজ চানমাৰীলৈকে নতুন ফ্লাইঅভাৰ হয়তো চানমাৰীলৈকে ওলাই দিব পূজাৰ আগে শুনা পাইছোঁ কি হয় নাজানো যদি ওলাই ভাল লাগিব মজা লাগিব এইটো ৰাস্তাটো চবলৈকে আগতে উঠাই লওঁ আৰু থৈ লওঁ ইয়াক সোনকালে টাইমো হৈছে মোটামুটি 5টাই বাজে আৰু বহুত টাইম হৈ গ'ল গাইজ যাওঁ আৰু কৰি দিলোঁ এতিয়া অফলাইন কৰা নাই এতিয়ালৈ কৰিম আৰু চ' এতিয়া কৰোঁ অফলাইন মানে অনলাইনে আছে এতিয়া কৰি দিম অফলাইন চ' এতিয়া অফলাইন হৈ গ'ল আপডেট লেটাৰ আজিও সেই 1600 মাৰিলোঁ টাইমটো কিমান লাগিছে চাওঁ বাৰু 1646 কালি নিচিনা মোটামুটি ছেম 10-20 ইফাল তাৰপিছত আছে ইয়াতে আছে 5 ঘণ্টা 56 মিনিট 6 ঘণ্টা আৰু এইটোত আছিল 5 ঘণ্টা আধা ঘণ্টাৰ ইফাল হৈছে চবৰে চলিব বাৰু আজিও হ'লেও ইমান ভাল লগা নাই মাৰি কিলোমিটাৰ আজি বহুত দৌৰি গৈছে মোটামুটি 70-80 কিলোমিটাৰমান চলি গৈছে আজি 80 কিলোমিটাৰ নাই কমেও মোৰ 600 মানৰ তেল আৰামছে গুচি গৈছে 600 সেনেকৈ ছেম যায় 600-400 চ' সেয়াই আৰু আকৌ সেই একে ছেম 1000 টকা খালি টাইমটো অলপ বেছি লাগিল আজি চ' এতিয়া গৈ আছোঁ ঘৰৰ ফালে বতৰ অলপ কলা কৰি আহি আছে অলপ বৰষুণো পৰিছে বাৰু ইয়াতে এইবিলাক বাছত অলপ পানী আছে চ' বৰষুণটো নেদাৰ আগতে ঘৰত গৈ লওঁ নহ'লে ভাল জিকাই দিব লাগিব একদম মানে গাড়ীৰ পৰা ওলাই আৰু বৰষুণ নেদাৰ আগতে ঘৰ গৈ পালে টেনশ্যন নাই চ' সেয়াই আৰু এতিয়া পালোঁ আমাৰ এইখিনি একচুৱেলি বড়ো চক বুলি কয় কিন্তু এতিয়া মানুহ কেবিন বুলি কয় মানে কেবিন বুলিয়ে চিনি পায় বড়ো চক বুলি যোনে কয় ন তো মানুহ গম পায় আৰু যে ইয়াৰে পুৰাণী বা ই জানে এইবিলাক বা ইয়াৰে মানুহ হয় আৰু ইয়াৰে এইখিনি জেগাৰে মানুহ বুলি ভাবে আৰু তো বড়ো চকটো মানে এটা বহুত পুৰাণী নাম আৰু চাগে বড়ো মানুহ আছিলে কোনোবা তো এইটো এটা চক যিহেতু বড়ো চক তো সেয়াই আৰু হ'ল গেট হস্পিটেল এইফালে হ'ল বিজি গুদাম আৰু এইফালে পকৰাৰ দোকান
মই এতিয়া ঘৰত যাম মানে গৈ আছোঁ মোবাইল অফ বেটাৰী আছে একদম বহুত কম 12% বেটাৰী অফ হোৱাৰ কাৰণে অলপমান বাকী সব অলপ ঘৰত দি কেনে দিওঁ ঘৰত গৈ কেনে দিওঁ ইয়াক চাৰ্জ কাৰণ বহুত টাইম লাগিব এখনো টাইম লগা হৈছে এখনোতো আগৰ পৰাই টাইম লাগে চেমচাংটোৰো এতিয়া টাইম লগা আছে মানে লেঠাই নমৰা হৈছে মোৰ জীৱনটোত মানে বস্তুবিলাকৰ পৰা কিবাৰ পৰা ইত্যাদি এটা মই ভয়ানক আপ ৰাস্তা দেখাই আছোঁ যিটো নেকি আমাৰ ছেকেণ্ডেৰী ৰাস্তা বুলি কয় আৰু হয় অময়াপুৰ ৰাস্তা এইটো বেলেডেল ইনক্লেভ এইটো হ'ল ৰাস্তাৰ আৰম্ভণি গৈ গৈ দেখাই আছোঁ আপোনাৰ ৰাস্তা কি ৰাস্তা এই লগাই দিয়া 2 নম্বৰ গাড়ী নাটানে গাড়ী মানুহ ক'ত মানুহ মাটি ঘৰ বনাই আছে ৰাস্তা দেখাইছে নে গাইছ কি ৰাস্তা গাড়ীৰ শব্দও লাগিছে এই ৰাস্তাত কোনে আহিব কওক আহিলে লোকেশ্যন মই দি আছোঁ কি ধুনীয়া ৰাস্তা গাইছ বাওঁফালে পাহাৰ সোঁফালে পাহাৰ লগালে হাকচি উফ আমিতো লক্ষী মন্দিৰ তলফালে চালে চাওক কিমান ডাউন ৰাস্তা দেখাই আছোঁ কিমান ডাউন চাওক এতিয়া গৈ আছোঁ ঘৰত গা ধুম তাৰপিছত অলপ ওলাই যাম লগৰ ঘৰত আজি বোলে লগৰ ছোৱালীটোৰ মানে আজি লগৰ ছোৱালীটোৰ মানে আজি বাৰ্থডে তাৰ উপলক্ষে অলপ কিবা ৰাখিছে সিহঁতে সৰু সুৰাকৈ ৰাখিছে বোলে আজি ডাঙৰ মোৱাৰকৈ মানে নবনায় আৰু একো নোখোৱাই আৰু বহুত খোৱাল বোলে ডাঙৰ ডাঙৰকৈ ভাতে মাংসই এইবাৰ খুৱাব মিঠাই আৰু চাহ এবাৰ মানে এইখিনি বস্তুটো সন্তুষ্ট কৰিব চ' এতিয়া ঘৰত গৈ কিনে অলপ দেৰিকৈ যাম 5-6টা মানত যাম লগৰগিলাও আহিব সেই হিচাপত একেলগে মিলি কিনে যাম আৰু যি কি নহওক কিন্তু আমাৰ ইয়াৰে পৰা এটা ভিউৱে বেলেগ এইফালৰ পাহাৰ পৰ্যন্ত দেখা পাই যে এটা বেলেগ এটা ভিউ আৰু এইটো এটা ডেঞ্জাৰ উৰাইও দিব পাৰে ইয়াতে লগৰ ঘৰ আছে তাত আহিম অলপ পিছত ঘৰৰ ফালে আমাৰ ইফালে কিন্তু ভয়ানক জংঘল আছে একদিন এইটোৰো জাগাৰ আপোনালোকক আৰু দেখাম এই পাহাৰটোতো আৰু একবাৰ যাম বহুত দিন যোৱা নাই এটা কি পৰিস্থিতি আমাৰ ইয়াতে বাবু কি কৰি আছে এই গাহৰি কি কৰি আছে ইয়াতে কি কৰি আছা হা অকলে আছা অকলে আছা বহা ঘৰত থাকবা কি কৰি থাকা খালি খেলা ধূলা কি বস্তু কি আমাৰ ঘৰ ৰাস্তা এটা কোনে বাইক থৈ দিছে এতিয়া কেনেকৈ যাম ডেলি ডেলি বাইক থৈ দিয়ে বৰ দিগদাৰ হৈ যাবা এইফালে যাব পাৰিম না ইমান দিন চলাইছো আৰু কিনো বেকআপ নাথাকিব না আৰু যাবি ৰ আমি নানামাকে চব কাম কৰিম বম বলে যোৱা এতিয়া গেট খোলা কলাই গেছে চলি গৰমত খামাই তাৰ গোল চাহ তাৰ কালাৰ ৰ'দত দৌৰি দৌৰি Mari grading. Mari grading. Hah? Mari grading. What? Mari grading. Grading apa sana ke? Tuh. Santor tat kita. Wah, itu ki kothal lagsi hoy. এটা আমার তো নহয় না নহয় এটা আইটো ডিগল কঠালতে সসনে গো কোনটো এই ডিগল কঠালতে দেখাবছে না এইটো না এইটো ওয়া কি লম্বা ই বিয়া লম্বা কঠাল তুমি তো
আমার মধুরাম পকছি না পকা নাই হ্যাঁ পারছুন পার দুটো মানে বেয়া হয়ে গেছি পোকা লাগছি মধুরাম গিটা গাইছে আমার কঁঠাল চাওক খাওয়া মানুহ নাই এতিয়াও ওচৰত লাগি আছে এই গুড়ৰ পৰা পুৰা ওপৰলৈকে সৰু সৰু আছে এইকেইটা কিন্তু সেই তাৰ অলপ ডাঙৰ ডাঙৰ আছে মানে সেইডাল গছ আমাৰ তাৰ নেক্সট আমাৰ নহয় নেক্সটটো তলৰ আণ্টিহঁতৰ মধুৰামো বেয়া হৈ গ'ল গোটেই এতিয়া আহি পালোঁ ঘৰ হোম চুইট হোম গা পা ধুওঁ আৰু এইবিলাক হ'ল আমাৰ লণ্ড্ৰি ডেইলি লণ্ড্ৰি কাম কি হ'ল ভাল না বেয়া ভাল না थैंक यू शो बोले इधर आके सही सही शो ब्लाई वही मधुराम तो सब आइसी ए मधुराम वही तो आवला खाबी नहीं हाँ ना खाई गम पाइसी दूर पर गंध हुई गम पाइसी